পিঞ্জৰাবদ্ধ হ'ল আৰু কেইবাখনো আছে বাঘ যিটো মই নিজে চকুৰে দেখিছিলোঁ ৰাস্তাত সেইটো নহয় মানে বাঘটো সেইটো অলপ কালাৰটো বেলেগ এইটো অলপ বেলেগ বাঘ আৰু কেইবাখনো আছে এখনো নহয় মুঠত মানে 4-5খন আছে বাঘ আৰু কেইবা জেগাতো আছে আজি বন বিভাগৰ প্ৰতি কিবা আহ্বান জনাব নেকি পুনৰ পিঞ্জৰা পাতিব আৰু বন বিভাগ আৰু জনাওঁ যে আৰু য'ত পিঞ্জৰা লগাব লাগে আৰু কেইবা জেগাতো আছে বাঘ অকল এখনেই নহয় এই ভৈয়ামত ঢেৰ বাঘ আহি গ'ল মানে পাহাৰত জংঘল নাইকিয়া হ'ল মানুহে তাত থাকিব দিয়া নাই জংঘলত সেইকাৰণে পলাই আহিছে ইয়াত খাব পোৱা নাই কালি ফাৰ্ষ্ট ডাঙৰ সিহঁতক আমি কৈছিলোঁ সেই বাঘটো পিঞ্জৰাটো আনিলে আনি কিন্তু লগাই দিলে আজি সোমাই থাকিলে কিন্তু এতিয়া এই বাঘটো এটা অকল নহয় বাঘ কিন্তু 15-20-30টা আছে এই পোৱালিও আছে এইটো মাইকী বাঘ হয় নে মতা বাঘ ধৰিব পৰা নাই এতিয়া বাঘ সৰহ আছে কিন্তু এতিয়া কালি আমাক ছাগলী খাইছিলে গাঁৱৰ ককা এজনৰ গৰু খাইছিলে গাঁৱৰ আহিলে মোৰ আগত যোৱা বছৰো এটা ডেলিভাৰী গাভিনী ছাগলী খালে কিমান ছাগলী খালে হিচাপ নাই কিন্তু এতিয়া আমি পিঞ্জৰাটো 15টামান বাঘ নধৰালৈকে আমি পিঞ্জৰাটো দিব নোৱাৰিম আমাক এই পিঞ্জৰাটো আকৌ লাগিব আমি ইয়াৰ পৰা সকলো বাঘ ধৰি কিনি চিৰিয়াখানাত এইটো আমাৰ ফৰেষ্ট বিভাগক দিব লাগিব ফৰেষ্ট বিভাগে কিন্তু আকৌ ডিগবৈ জংঘলত এৰিলে নহ'ব এইটো তেখেতসকলে ক'ত লৈ যায় কিন্তু ওচৰত যদি ইয়াত মেলি দিয়ে আকৌ ইয়াত আহি কিনি আকৌ সোমাব আকৌ এইফালে আহি জংঘলত বহা বাঘ নহয় এইটো গাঁৱত বহা বাঘ এইটো আকৌ ফৰেষ্টত ইয়াত এৰিলে নহ'ব ডিগবৈ সমষ্টিত ডিগবৈতে ইয়াত এৰিলে নহ'ব এইটো ক'ত লৈ যায় তেখেতসকল দূৰত এৰিব লাগিব